নমস্কাৰ ডি লাৰ্নিং টি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৰে ভালে। আজি লৈ আহিছো আসাম ফৰেষ্ট গাৰ্ড AFPF এক্সাইজ জেল অৰ্ডাৰৰ কুৱেশ্যন পেপাৰ 2023 চনৰ যি ৰিটেন এক্সাম হৈ গৈছিল তাৰে যিখিনি কুৱেশ্যন আহিছিল সেই কুৱেশ্যনখিনি লৈ আহিছো। আশা কৰোঁ আপোনালোকৰ বাবে সুবিধা হ'ব। ইয়াৰ পৰা আপোনালোকে বুজিব পাৰিব যে এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু তেতিয়া আপোনালোকে পঢ়িবৰ কাৰণে অলপ সুবিধা হ'ব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আটাইতকৈ গৰম গ্ৰহ কোনটো? সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। 2 নম্বৰ প্ৰশ্নটো হৈছে যে তলত দিয়া কোনটো পৰ্বতমালা ইউৰোপত আছে? যিহেতু ইয়াৰ অপশ্যন 4টা আছিলে আৰু তাৰে শুদ্ধ উত্তৰটো আছিলে আল্পছ পৰ্বতমালা ইউৰোপত আছে। 3 নম্বৰ প্ৰশ্নটো হৈছে যে লোকসভাৰ কাৰ্যকাল কিমান? লোকসভাৰ কাৰ্যকাল হৈছে 5 বছৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতৰ শেষৰ ভাইচৰয় কোন আছিল? ভাৰতৰ শেষৰ ভাইচৰয় আছিল লৰ্ড মাউণ্টবেটেন। 5 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতৰ সংবিধানৰ আৰম্ভণিতে লিখা উক্তিক কি বুলি কোৱা হয়? সংবিধানৰ আৰম্ভণিতে লিখা উক্তিক প্ৰস্তাৱনা বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্নটো হৈছে যে বিশ্বকাপ ফুটবলত কিমান সময়ত হাফ টাইম হয়? বিশ্বকাপ ফুটবলত কিমান সময়ত হয়? 45 মিনিটত হয়। যিহেতু এখন ফুটবল খেলত কিমান টাইম থাকে বুলি ক'লে তাৰ উত্তৰ হ'ব 90 মিনিট। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে অংগামী জনগোষ্ঠী কোনখন ৰাজ্যৰ? ইয়াৰ অপশ্যন আছিলে নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, অৰুণাচল এনেকৈ আছিলে আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে যে নাগালেণ্ড। অংগামী জনগোষ্ঠীসকল নাগালেণ্ডৰ হয়। 8 নম্বৰ প্ৰশ্নটো হৈছে যে মৌচমাই ফলছ ক'ত আছে? আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে যে মেঘালয়ত আছে। মেঘালয় ৰাজ্য চেৰাপুঞ্জী নামৰ জেগাটোত আছে মৌচমাই ফলছ। ন নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনটো শক্তি নৱীকৰণযোগ্য উৎস? অপশ্যনত আছে পেট্ৰলিয়াম, কয়লা, বতাহ আৰু প্ৰাকৃতিক গেছ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে যে বতাহ। বতাহ হৈছে নৱীকৰণযোগ্য উৎস। দহ নম্বৰ প্ৰশ্নটো হৈছে যে চৰ্দাৰ সৰোবৰ বান্ধ কোনখন নদীৰ ওপৰত আছে? চৰ্দাৰ সৰোবৰ বান্ধ কোনখন নদীৰ ওপৰত আছে? নৰ্দমা নদীৰ ওপৰত আছে। 11 নম্বৰটো হৈছে যে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছে ছয়দা আনোৱাৰ টাইমুৰ। আৰু এইখিনি বিষয়ে প্ৰথম চাব যে অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল, মুখ্যমন্ত্ৰী কোন আছিল, এনেকুৱা প্ৰশ্নবিলাক আহিব। আৰু ইয়াৰ ওপৰত চাব যে প্ৰথম ব্যক্তি কোন ক'ত আছিল এইবিলাক আহিব। আৰু অসমৰে হওক বা ভাৰতৰে হওক এইখিনি বিষয়ে আহে। মুখ্যমন্ত্ৰী, ৰাজ্যপাল, প্ৰধানমন্ত্ৰী এইসকলৰ বিষয়ে আহে। গতিকে এইখিনি বিষয়ে অলপ চাই যাব। 12 নম্বৰ প্ৰশ্নটো হৈছে যে শংকৰদেৱৰ জন্মস্থান ক'ত আছিল? শংকৰদেৱৰ জন্মস্থান আছিল বৰদোৱা আলিপুখুৰী। আৰু যদি কোনখন জিলা বুলি কয় তেতিয়া তাৰ উত্তৰ হ'ব নগাঁও জিলাত আছিলে। নগাঁও জিলা বৰদোৱা আলিপুখুৰীত শংকৰদেৱ জন্ম হয়। 13 নম্বৰ প্ৰশ্নটো হৈছে যে ৰংঘৰ কোনে ইটাৰে নিৰ্মাণ কৰাইছিল? ৰংঘৰটো ইটাৰে নিৰ্মাণ কোনে কৰাইছিল ক'লে তাৰ উত্তৰ হ'ব প্ৰমত্ত সিংহ। 14 নম্বৰ প্ৰশ্নটো হৈছে যে সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? B.R. আম্বেদকাৰ। 15 নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ
তলৰ কোনখন আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল অপচনত আছে লাক্ষাদ্বীপ জম্মু আৰু কাশ্মীৰ দমন আৰু দিউ আৰু লাডাখ এই চাৰিটা অপচন আছে আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে যে লাডাখ যেহেতু মই ইয়াৰ ওপৰত ভিডিঅ' দিয়া আছে যদি আপোনালোকে কোনোবা চোৱা নাই চাই ল'বগৈ আৰু তাৰ পিছৰ প্ৰশ্নটো হৈছে যে 2021 চনৰ লোকপিয়ল অনুসৰি পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন অপচন চাৰিটা আছিলে আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে যে চীন চীন দেশ হৈছে 2021 চনৰ লোকপিয়ল অনুসৰি পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ 17 নম্বৰ প্ৰশ্নটো হৈছে যে ব্ৰহ্মপুত্ৰ উপনদী কোনখন অপচন আছিলে চাৰিটা আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল লোহিত লোহিত হৈছে ব্ৰহ্মপুত্ৰ উপনদী 18 নম্বৰ প্ৰশ্নটো হৈছে যে কোনখন বৰাক উপত্যকাৰ জিলা নহয় অপচনৰ ভিতৰত তাৰে শুদ্ধ উত্তৰটো হৈছিলে মৰিগাঁও জিলাখন ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলা নহয় তাৰ পিছৰ প্ৰশ্নটো হৈছে যে আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন হয় আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি হৈছে জো বাইডেন 20 নম্বৰ প্ৰশ্নটো হৈছে যে 1894 চনৰ কৃষক বিদ্ৰোহ ক'ত হৈছিল 1894 চনৰ কৃষক বিদ্ৰোহ ক'ত হৈছিল তাৰ উত্তৰ হৈছে পথৰুঘাটত হৈছিল বা পথৰুঘাটত কিমান চনত হৈছিল তেনেকৈ আহিব পাৰে তাৰ উত্তৰ হ'ব 1894 চনত একৈশ নম্বৰ প্ৰশ্নটো হৈছে যে লাভলীনা বৰগোহাঁই কি খেলৰ লগত জড়িত তাৰ উত্তৰ হৈছে বক্সিং খেলৰ লগত জড়িত লাভলীনা বৰগোহাঁই 22 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছে ৰাজেন্দ্ৰ প্ৰসাদ তাৰ পিছৰ প্ৰশ্নটো হৈছে যে লীলাবাৰী বিমানবন্দৰ কোনখন জিলাত অৱস্থিত লীলাবাৰী বিমানবন্দৰটো কোনখন জিলাত আছে লখিমপুৰ জিলাত আছে গতিকে ইয়াৰ লগত ৰিলেটেড কোনটো বিমানবন্দৰ ক'ত আছে অসমৰ বিমানবন্দৰ কিমানটা আছে এইখিনিৰ ওপৰতো আপোনালোকে ভালকৈ চাই ল'ব তাৰ পিছৰ প্ৰশ্নটো হৈছে যে টকিঅ' অলিম্পিকত জেভলিন থ্ৰ'ত কোনে পদক পাইছিল টকিঅ' অলিম্পিকত জেভলিন থ্ৰ'ত কোনে পদক পাইছিল নীৰজ চোপ্ৰা তাৰ পিছৰ প্ৰশ্নটো হৈছে যে লোকটক হ্ৰদ ক'ত আছে বা লোকটক হ্ৰদ কোনখন ৰাজ্যত আছে বুলি সুধিলে তাৰ উত্তৰ হ'ব মণিপুৰত আছে মণিপুৰত লোকটক হ্ৰদটো আছে 26 নম্বৰ প্ৰশ্নটো হৈছে যে কোনখন ৰাজ্যক হাতভনী জলপ্ৰপাত বুলি কোৱা হয় হাতভনী জলপ্ৰপাত বুলি কোনখন ৰাজ্যক কোৱা হয় মেঘালয় 27 নম্বৰ প্ৰশ্নটো হৈছে যে মেচুকা ক'ত আছে অৰুণাচল প্ৰদেশত আছে 28 নম্বৰ প্ৰশ্নটো হৈছে যে সৌদি আৰবৰ ৰাজধানী কি সুধিছে আৰু তাৰে উত্তৰ হৈছে ৰিয়াদ 29 নম্বৰ প্ৰশ্নটো হৈছে যে মিজোৰামৰ ৰাজধানী কি মিজোৰামৰ ৰাজধানী হৈছে আইজল 30 নম্বৰ প্ৰশ্নটো হৈছে যে অসমৰ জাতীয় ফুল কি অসমৰ জাতীয় ফুল হৈছে কপৌ ফুল 31 নম্বৰ প্ৰশ্নটো হৈছে যে হৰমনপ্ৰীত কৌৰ কি খেলৰ লগত জড়িত তাৰ উত্তৰ হৈছে ক্ৰিকেট খেলৰ লগত জড়িত 32 নম্বৰ প্ৰশ্নটো হৈছে যে 500 টকীয়া নোটত কাৰ স্বাক্ষৰ থাকে 500 টকীয়া নোটত কাৰ স্বাক্ষৰ থাকে আৰবিআই গভৰ্ণৰ স্বাক্ষৰ থাকে 33 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন ঠাইত কয়লা খনি আছে কয়লা খনি কোনখন ঠাইত আছে শিৱসাগৰ
তেজপুৰ, মাৰ্ঘেৰিটা আৰু মংগলদৈ। এই চাৰিটা অপশ্যন আছে আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে কি মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটাত কয়লা খনি আছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে তলৰ কোনখন মৰুভূমি ভাৰতত আছে? অপশ্যন চাৰিটা আছিলে আৰু তাৰে শুদ্ধ উত্তৰ হৈছে থৰ মৰুভূমি ভাৰতত আছে। কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? কামাখ্যা মন্দিৰ ক'ত অৱস্থিত বা কোনটো পাহাৰত আছে বুলি সুধিলে তাৰ উত্তৰ হ'ব নীলাচল পাহাৰত অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে তলৰ কোনটোত পানী পোৱা নাযায়? বায়ুমণ্ডল, মাটিৰ তলত, সাগৰ আৰু পৃথিৱীৰ কেন্দ্ৰত। কোনটোত পানী পোৱা নাযায় বুলি কৈছে আৰু তাৰ উত্তৰ হ'ব পৃথিৱীৰ কেন্দ্ৰত মাটি পোৱা নাযায়, পানী পোৱা নাযায়। কিন্তু বায়ুমণ্ডলতো পানী আছে, সাগৰতো পানী আছে আৰু মাটিৰ তলতো যিহেতু পানী আছে আৰু যিহেতু পৃথিৱীৰ যি কেন্দ্ৰ হয় সেই কেন্দ্ৰত পানী নাই বুলি কৈছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে পাইক প্ৰথা কোন সম্প্ৰদায়ৰ লোকে প্ৰচলন কৰিছিল? পাইক প্ৰথাটো কোন সম্প্ৰদায়ৰ লোকে প্ৰচলন কৰিছিল? আহোম সম্প্ৰদায়ৰ লোকে প্ৰচলন কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে ছুইজাৰলেণ্ড কোন মহাদেশত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হৈছে ইউৰোপ মহাদেশত ছুইজাৰলেণ্ড অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে আকবৰ আগৰ ৰজা উত্তৰাধিকাৰী কোন আছিল? ৰজা বা উত্তৰাধিকাৰী বা আকবৰৰ আগৰ মোগল সম্ৰাটজন কোন আছিল বুলি আহিব পাৰে বা আহিছে। তাৰ উত্তৰ হৈছে হুমায়ুন। 40 নম্বৰ প্ৰশ্নটো হৈছে যে কাঁহ শিল্পৰ বাবে অসমৰ কোনখন ঠাই বিখ্যাত? কাঁহ শিল্পৰ বাবে অসমৰ কোনখন ঠাই বিখ্যাত? সৰ্থেবাৰী। সৰ্থেবাৰী কাঁহৰ শিল্প। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে তলত দিয়া কোনটো গেছ বায়ুমণ্ডলত পোৱা নাযায়? হাইড্ৰজেন, নাইট্ৰজেন, জলীয় বাষ্প আৰু হাইড্ৰজেন পেৰক্সাইড কোনটো বায়ুমণ্ডলত পোৱা নাযায় বুলি কৈছে আৰু তাৰ উত্তৰ হৈছে 4 নম্বৰটো হাইড্ৰজেন পেৰক্সাইড। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে ক্ল'ৰ'ফিল ক'ত পোৱা যায়? ক্ল'ৰ'ফিল ক'ত পোৱা যায়? সেউজীয়া পাতত পোৱা যায়। তাৰ পিছৰ প্ৰশ্ন হৈছে ৰুদ্ৰসিংহৰ দিনত আহোমসকলৰ তলতীয়া কৰা জাতিটো কোন আছিল? ৰুদ্ৰসিংহৰ দিনত আহোমৰ তলতীয়া কৰা জাতিটো কোন আছিল? জয়ন্তীয়া আছিল আৰু কছাৰীও আছিল। জয়ন্তীয়া আৰু কছাৰী দুয়োটাই আছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে কোনটো ব্ৰিটিছ নীতিয়ে ঝান্সী ৰাণী লক্ষ্মীবাঈক প্ৰভাৱিত কৰিছিল? কোনটো আছিলে? লেপছৰ মতবাদ। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে কোনখন দেশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ গৈছে? বিষুৱ ৰেখাডাল কোনখন দেশৰ মাজেৰে পাৰ হৈ গৈছে? ব্ৰাজিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে তলত দিয়া কোনবোৰ ভুল হৈ আছে? কোনটো ভুল হৈ আছে? ইয়াত দিয়া আছে অপশ্যনত যোগীঘোপা নৰনাৰায়ণ সেতু, ডিব্ৰুগড় ভূপেন হাজৰিকা সেতু, তেজপুৰত আছে কলীয়া ভোমোৰা সেতু আৰু গুৱাহাটী আছে শৰাইঘাট দলং। এতিয়া এই অপশ্যনকেইটা দেখি কোনটো ভুল হৈ আছে যেন লাগিছে? আৰু ইয়াৰ অপশ্যন হ'ব ডিব্ৰুগড়। ডিব্ৰুগড়ত ভূপেন হাজৰিকা সেতু বুলি দিছে, যিহেতু ডিব্ৰুগড়ত ভূপেন হাজৰিকা সেতু নাই। ভূপেন হাজৰিকা সেতু ক'ত আছে? শদিয়াত আছে। কিন্তু ইয়াৰ কি হ'ব? বগীবিল আছিলে, সেইকাৰণে এইটো 2 নম্বৰটো ভুল হৈ আছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে বিষুৱ ৰেখা সমান্তৰালকৈ অঁকা কাল্পনিক বৃত্তীয় ৰেখাক কি বুলি কয়? বিষুৱ ৰেখা সমান্তৰালকৈ অঁকা কাল্পনিক বৃত্তীয় ৰেখাক কি বুলি কয়? অক্ষাংশ। অক্ষাংশ বুলি কয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে ৰবাৰ্ট ক্লিভ আৰু চিৰাজ উদ্দৌলাহৰ মাজত হোৱা যুদ্ধখনৰ নাম কি আছিল? তাৰ উত্তৰ হৈছে কি? পলাচী যুদ্ধ হৈছিল ৰবাৰ্ট ক্লিভ আৰু চিৰাজ উদ্দৌলাহৰ মাজত। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে সাতভনী ৰাজ্যৰ কেন্দ্ৰীয় ৰাজ্যখনৰ নাম কি? সাতভনী ৰাজ্যৰ কেন্দ্ৰীয় ৰাজ্যখনৰ নাম হৈছে কি? অসম।
তাৰ পিছৰ প্ৰশ্নটো হৈছে যে ভাৰতৰ লগত সংযোগ হৈ থকা ৰেখাডালৰ নাম কি? ভাৰতৰ লগত কোনডাল ৰেখা সংযোগ হৈ আছে? তাৰ উত্তৰ হৈছে কি? কৰ্কট ৰেখা। কৰ্কট ৰেখাডাল কি হৈছে? ভাৰতৰ মাজেদি পাৰ হৈ গৈছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে ভূমিৰ তিনিওফালে পানীৰে আগুৰি থকা ঠাইক কি বোলে? তিনিওফালে যদি পানীৰে আগুৰি থাকে তেতিয়া সেই ঠাইটুকুৰাক কি বুলি কয়? উপদ্বীপ বুলি কয়, পেনিনচুলা। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে তলত দিয়া কোনজন চৰকাৰক নিৰ্বাচিত সদস্য নহয়? কোনজন নিৰ্বাচিত সদস্য নহয়? ৰাজ্যপাল। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে উত্তৰ ভাৰতত বলা শুকান বতাহটো কি? উত্তৰ ভাৰতত যিটো শুকান বতাহ বলে সেই বতাহটোৰ নাম কি সুধিছে আৰু তাৰ উত্তৰ হৈছে লু। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে বেংকৰ বেংক কি বুলি কোৱা হয়? বেংকৰ বেংকক কি বুলি কোৱা হয়? বেংকৰ বেংকক কি বুলি কোৱা হয়? RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা ভাৰতীয় ৰিজাৰ্ভ বেংক বুলি জনা যায়। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে তলত দিয়া কোনটো আটাইতকৈ ব্যয়বহুল ধাতু? ব্যয়বহুল ধাতু কোনটো? ইয়াত দিয়া আছে অপশ্যনত সোণ, ৰূপ, ছডিয়াম আৰু প্লেটিয়াম। আৰু ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? প্লেটিয়াম হ'ব আটাইতকৈ ব্যয়বহুল ধাতু। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে মূলা গাভৰুৱে কাৰ সৈতে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? মূলা গাভৰুৱে কাৰ সৈতে যুদ্ধ কৰি মৃত্যুবৰণ ঘটিছিল বা মৃত্যুবৰণ কৰিছিল? তাৰ উত্তৰ হৈছে তুৰ্বক খান। তুৰ্বক খানৰ লগত যুদ্ধ কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে তলত দিয়া কোনখন ৰাজ্যই পশ্চিমবংগৰ লগত সীমা ভাগ বতৰা কৰিছে? অপশ্যনত আছে উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড আৰু উত্তৰাখণ্ড। আৰু ইয়াৰ উত্তৰ হৈছে ঝাৰখণ্ড হৈছে পশ্চিমবংগৰ সীমাৰ লগত লাগি আছে বা ভাগ বতৰা কৰিছে। 2022 চনত পুৰুষৰ একক উইম্বলডন খিতাপ কোনে পাইছিল? আৰু ইয়াৰ উত্তৰ হৈছে নোভাক জকভিচ। নোভাক জকভিচে 2022 চনত পুৰুষৰ একক উইম্বলডন খিতাপ পাইছিলে। পিছৰ প্ৰশ্নটো হৈছে যে তলৰ কোনটো এজন বিখ্যাত জ্যোতিৰ্বিজ্ঞানী? আৰু অপশ্যন 4টা আছিলে আৰু তাৰে শুদ্ধ উত্তৰটো আছিলে গেলিলিও গেলিলেই। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম।